তো জেন ডক্টৰ কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকে সকলো ভালে আছে আগৰ দিনত ভালে থাকিবা তো যিসকল ল'ৰা ছোৱালী এছএছচি ফিজিকেলৰ কাৰণে বাচ্চা আছা বা এছএছচি ফিজিকেল দিবৰ কাৰণে ৰানিং কৰি আছা তোমালোকে কিন্তু আৰু এটা কাম কৰিব লাগিব নহ'লিবা না ভাই কিমান দিনে কৰা কষ্ট এনেই যাব যোৱা বছৰ কি কৰিছিলে ফিজিকেলৰ দিনাখনে মেডিকেলটো দিছিলে তো সেইটো কাৰণে বহুত ল'ৰা ছোৱালী ভাল হৈছিলে কিন্তু কিছুমান ল'ৰা ছোৱালীৰ কাৰণে না বহুত বেয়া হৈছিলে কিছুমানে ভাবিব পাৰে এটা বেয়া লগা কি আছে একেদিনাখন চব হৈছে ভালেহে কথা কিন্তু ভাল কথা নহয় ভাই কিছুমানৰ কাৰণে না বহুত বেয়া বহুত ভাল মাৰ্কছ এটা পাই কিনে তুমি মেডিকেলত ফেল হৈ যাবা যদি একেদিনাখনে ফিজিকেলৰ দিনাখনে যদি মেডিকেলটো হয় তো তোমালোকৰ মাজতে বহুতে জানে আৰু কিছুমানে নাজানে চাগে এটা কথা যে আমাৰ হাইটটো আৰু আমাৰ বয়সটোৰ লগত আমাৰ ওজনটো মিলি থাকিব লাগিব যদি মিলি নাথাকে না তো এছএছচি মেডিকেলত তুমি ফেল তোমাৰ ওজনটো অভাৰ ৱেট বুলি কৈ দিব বা তোমাৰ যদি ওজনটো কমি থাকে তো কম বুলি কৈ দিব তো ভাবি চোৱাচোন তুমি যিদিনাখনে ফিজিকেল দিব গৈছা সেইদিনাখনে তোমাৰ মেডিকেলটো হৈছে তো সুবিধা ক'ত পাবা তুমি তোমাৰ ৱেটটো কমাবৰ কাৰণে সুবিধা নাই না তুমি ডাইৰেক্ট ফেল যোৱা বছৰ ঠিক তেনেকুৱা কৰিছিলে একেদিনাখনে ফিজিকেল তাৰপিছতে মেডিকেল তো এই বছৰ যদি তেনেকুৱা কৰে না মাৰ খাই যাবা কিন্তু আগতে এনেকুৱা নকৰিছিলে আগতে কি কৰিছিলে ফিজিকেলটো হৈ যোৱা 3-4 মাহৰ মূৰত মেডিকেলটো হয় আৰু ফিজিকেল দিব গ'লে তাত কৈ পঠায় যে তোমাৰ 4 কেজি ৱেট বাঢ়ি আছে তো কমাই আহিব লাগিব কাৰোবাৰ 3 কেজি বাঢ়ি আছে কমাই আহিব লাগিব কাৰোবাৰ যদি কমকে থাকে তাক কয় যে 2 কেজি 1 কেজি বঢ়াই আহিব লাগিব তো সি সেই অনুসাৰে ঘৰত যায় 2-3 মাহ ধুনীয়াকে টাইমিং এটা পায় সেই টাইমিংটোত সি ধুনীয়াকে নিজকে মেকআপ কৰি মানে নিজকে ধুনীয়াকে বনাই কেনে লৈ যায় আৰু এতিয়া কি কৰিব ভাই এনেকুৱা হলে তো এতিয়ালৈকে তেনেকুৱা কোনো নটিফিকেশ্যন ওলোৱা নাই কোনো এডভাৰটাইজ ওলোৱা নাই যে যোৱা বছৰ নিচিনা এবছৰ তেনেকুৱা কৰিব তো মই গম পোৱাত নাই ওলোৱা তোমাৰ গম পোৱাত যদি ওলাইছে মোক জনাব বাৰু মই গম নাপাওঁ তো ওলোৱা নাই তেনেকে এতিয়ালৈকে কিন্তু যদিহে তেনেকুৱাই হয় না যোৱা বছৰ নিচিনাই তো কি হ'ব কোৱাচোন যিসকল ল'ৰা ছোৱালীৰ ওজনটো বাঢ়ি আছে বা যিসকলৰ ৱেটটো কমি আছে তো সেইদিনাখনতো টাইমিঙে নাপাব তো সেইটো কাৰণে ভাইহঁত এতিয়াও 2-3 মাহ টাইম আছে তোমালোকৰ হাতত 3 মাহৰ ওপৰতে আছে বুলি ক'ব পাৰি ফিজিকেলটো হোৱালৈকে তো এই 3 মাহত তোমালোকে নিজকে অলপ ৰিপেয়াৰিং কৰিব লাগিব যদি তোমাৰ ৱেটটো বহুত বাঢ়ি আছে তেনেহ'লে অভাৰ ৰানিং কৰা ৰানিং কৰি কৰি তোমাৰ ৱেটটো কমাই দিয়া টোপনি মাৰা কম কৰি দিয়া অলপ ৱেটটো কমি যাব কিন্তু যিসকল ল'ৰা ছোৱালী ৱেটটো বহুতে কমি আছে তো তেনেহ'লে তোমালোকে খাব লাগিব ভালকে খাই খাই ৱেটটো বঢ়াব লাগিব নহ'লে উপায় নাই আৰু সেই তাৰ মাজতে কিন্তু ৰানিঙো কৰিব লাগিব কাৰণ তাত চব চাই ভাই তো তোমাৰ হাইটটো আৰু তোমাৰ বয়সটোৰ লগত তোমাৰ ওজনটো কিমান দৰকাৰ তুমি যদি নাজানা ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে ইনষ্টাগ্ৰামত যাবা তাত মোক মেছেজ কৰিবা তোমাক মই লিষ্টখন দি দিম তুমি চাই ল'বা আৰু এটা কথা কিন্তু ভাই যিসকল ল'ৰা ছোৱালীয়ে এনচিএলখন কুচিয়েল ডেটত বনোৱা নাছিলা না পিছত বনাইছা 2025ত বনাইছা বা কুচিয়েল ডেটটো পাৰ হৈ যোৱাৰ পিছত বনাইছা তো তোমালোকৰ কি হয় মই গম নাপাওঁ কিন্তু যোৱা বছৰ কিন্তু সিহঁতৰ বহুত কষ্ট হৈছিলে তো যোৱা বছৰ যিসকল চাকৰি লৈছে এছএছচি অবিচি কেণ্ডিডেট তো সিহঁতক সুধি চাবা কিমান কষ্ট হৈছিলে সিহঁতৰ এই কাগজৰ কাৰণে ঘূৰা ঘূৰি কৰোঁতে লাষ্ট টাইমত তেতিয়া এনচিএলখন কৈছিল যে নহ'ব কুচিয়েল ডেটত থাকা হ'ব লাগিব তো যিসকলে বনাই লৈছা কোনো প্ৰব্লেম নাই তোমালোকৰ কাৰণে তোমালোকে নিশ্চিন্ত মনে থাকা আৰু ৰানিং কৰি থাকা যদি ওজনটো বাঢ়ি আছে তো অভাৰ ৰানিং কৰা ওজনটো কমাই দিয়া এইবাৰ আৰু চাকৰি ল'বই লাগিব ভাই এইবাৰ আৰু এৰি দিয়াত নাই যদি ভাল মাৰ্কছ এটা পাইছা তো টেনশ্যন লৈ নাথাকিবা ৰানিং কৰা আৰু যদি তোমাৰ ৱেটটো বহুত কমি আছে তেনেহ'লে ভাই একদম জপতীয়া মাৰি দিয়া এইকেইদিন যি পাতাকে খাই দিয়া এইবিলাকৰ বেয়া বস্তু নাখাবি ভাল বস্তু খাব কৈছো তোক মই আৰু যিবিলাক ল'ৰা ছোৱালীয়ে ভাবি আছে যে ৰানিং কৰিম 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 এতিয়া আমাক মাতাই নাই কাট অফ ওলোৱাই নাই ফিজিকেলৰ কাৰণে আমাক মাতাই নাই তো এতিয়া কিয় ৰানিং কৰিব লাগে তো ভাই মাৰ খাই যাবা কিন্তু পিছত যদি 70 ওপৰত মাৰ্কছ পাই থৈছে না তেনেহ'লে মই কৈ আছো ইয়াৰ আগত এটা ভিডিঅ'টো কৈছিলো যে ৰানিং কৰা আৰম্ভ কৰি দিয়া কাট অফ ইমান নাযায় বা চাকৰি হৈ যাব তো বেলেগৰ কথা কোনোবাই হাঁহে তোমাক কোনোবাই কিবা কয় এতিয়া কি পাগলৰ নিচিনা ৰানিং কৰিছে এইবিলাক গুৰুত্ব নিদিবি কাৰো কথা একো গুৰুত্ব নিদিবি তুমি ৰানিং কৰা চাকৰি তুমি ল'বা সিহঁতক নালাগে নহয় চবেই তোমাৰ নোহোৱা মানে বেলেগে তোমাৰ চাকৰি নোহোৱাটো বিচাৰিব কিন্তু তুমি চাকৰি ল'ব লাগিব তো সেইটো কাৰণে কাৰো কথা নুশুনিবা মোৰ কথা শুনিবা মই তোমাক কৈছো না ৰানিং কৰি থাকা তো ৰানিং কৰি থাকা ভাই আৰু এছএছচি ৰানিংটো গ্ৰাউণ্ডত নহয় ৰাস্তাত হ'ব সেইটো কাৰণে এতিয়াবা তোমালোকে ৰাস্তাত ৰানিং কৰা আৰম্ভ কৰি দিবা 5 কিলোমিটাৰ আৰু সেই 5 কিলোমিটাৰ ৰানিং কৰিবৰ কাৰণে তুমি ভাল ৰাস্তা চিলেক্ট নকৰিবা যে এই ৰাস্তাটো ইমান ধুনীয়া চিলচিলীয়া তাত দৌৰি বহুত ধুনীয়া লাগিব এনেকুৱা নহয় ভাই গাঁৱত যিবিলাক ভাঙা চিঙা ৰাস্তা আছে সেইবিলাকত ৰানিং কৰিব চেষ্টা কৰিবা তোমাক যেতিয়া ডিমাপুৰত ৰানিং কৰিব মাতিব না তাত যি ওখ চাপৰ এৰিয়া তাত তুমি না ৰানিং কৰিলে তোমাৰ অতি ডিগ্ৰী তেল বাঢ়ি হৈ যাব তাত গম পাবা কিমান কষ্ট সেইটো কাৰণে গাঁৱত যিবিলাক ভাঙা চিঙা ওখ চাপৰ ৰাস্তা আছে এইবিলাকত ৰানিং কৰিব চেষ্টা কৰিবা তাত যদি তুমি পাৰফেক্ট হৈ যোৱা না 24 মিনিটৰ ভিতৰত যদি কমপ্লিট কৰিব পাৰা তেনেহ'লে তুমি ডিমাপুৰতো হওক বা য'তে নহওক তাতো তুমি আৰামত পাছ কৰি আহিব পাৰিবা কিছুমান ল'ৰা ছোৱালীৰ কাৰণে 5 কিলোমিটাৰটো একোৱে নহয় আৰামত ৰানিং কৰিব পাৰে কিন্তু কিছুমানৰ কাৰণে সেইটোৱে বহুত মানে 5 কিলোমিটাৰ ৰানিং কৰাটো তো সেইটো কাৰণে হ'ব তোমাৰ দায়ো হ'ব তুমি যদি ভাবিছা মোৰ দায় 5 কিলোমিটাৰ নহ'ব সেনেকুৱা হ'বই নোৱাৰে আৰামত হৈ যাব ৰানিং কৰি থাকিবা ৰানিং কৰা টাইমত এটা কথা ভাবিবা তোমাৰ পিছত এটা পগলা কুকুৰ এটা লাগি আছে তুমি ৰখিলে সি তোমাক কামুৰিব তো এইটো ভাবি ভাবি তুমি ৰানিং কৰি থাকিবা 5 কিলোমিটাৰ আৰামত পাছ কৰিব পাৰিবা সেইখিনিও যদি নহয় এনেকে ভাবিবা না কেতিয়াবা যে তুমি ক'বা পাকিস্তানৰ জেলত আছা জেলৰ পৰা তুমি পলাইছা তোমাৰ পিছত একদম
পাকিস্তানী সেনা লাগি আছে AK-47 লৈ মানে তুমি ইণ্ডিয়া সীমা টাচ কৰিবৰ কাৰণে দৌৰি আছা তো সেনেকুৱা কিছুমান মটিভেশ্যন লৈ ৰানিং কৰি থাকিবা আৰামত টাচ কৰিবা আৰু আৰামত হৈ যাব তোমাৰ দ্বাৰা তুমি কিয় নৰিবা আৰামত পাৰিবা তো এতিয়া মেডিকেলক লৈ কোনো ভিডিঅ' মই বনোৱা নাই তথাপিতো তোমালোকৰ যদি কিবা প্ৰব্লেম আছে মেডিকেলক লৈ কিনে তো কমেণ্টত জনাবা তোমালোকৰ কমেণ্টবিলাক চালে মই গম পাম যে মেডিকেলৰ ওপৰত কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হ'ব তো আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছো জয় হিন্দ জয় ভাৰত